নমস্কাৰ মই দীপলিনা আৰু হঠাৎ লাইভ আহিলোঁ ফৰ সাম ৰিজনছ প্ৰথম কাৰণটো হ'ল যে যি ঘটনাবোৰ ঘটি আছে অসমত ভাৰতবৰ্ষত সেই কথাখিনি অকণমান চমুকৈ ক'ব বিচাৰিছোঁ আচলতে সিদিনাখন আমাৰ দীঘলী পুখুৰীত আমি কেইবাজনো তালৈ গৈছিলোঁ আৰু কোনো সংগঠন কোনো দল সংগঠন নহয় আমি নিজাববীয়াকৈ গৈছিলোঁ আমাৰ কেইগৰাকীমান আমি ফ্ৰেণ্ডছ বন্ধু বান্ধৱী আমি মিলি পেলাই আমি গৈছিলোঁ আৰু তেতিয়া মোৰ ক'বলগীয়া কথাখিনি মই তাত কৈছিলোঁ এই ঘটনাখিনি কথা আৰু আজি পুৱা যিটো খবৰ পালোঁ ঢিঙৰ বিষয়ে সেইটো শুনি ভাল লাগিছে ন' ডাউট সেইটো শুনি খুবেই ভাল লাগিছে কিন্তু মই ভাবোঁ যে আজি কোনোবা এগৰাকী ধৰ্ষণ হ'ব কাইলৈ আকৌ শাস্তি পাব আমাৰ ভাল লাগে দিছ ইজ আ চাইকেল এই চাইকেলটো বহুত বছৰ ধৰি চলি আছে আৰু দেয়াৰ ইজ ন' ফুল ষ্টপ মানে একো নাই এই চাইকেলটো চলিয়ে আছে গতিকে এই কথাখিনি খুব ডিষ্টাৰ্ব কৰি আছিলে কালিৰ পৰা কালি মই ট্ৰেইনত আহিছোঁ ৰাতি এতিয়া মই ডিব্ৰুগড়ত আছোঁ বৰ্তমান মোৰ এতিয়া অনুষ্ঠান আছে কানৈ মহাবিদ্যালয়ত যিহেতু অকণমান সময় আছিলে গতিকে মই ভাবিলোঁ যে অকণমান লাইভ আহি পিনে কথা দুটামান পাতোঁ আৰু সেই বিষয়ে বহুত ডিষ্টাৰ্ব হৈ আছিলোঁ যে একচুৱেলি প্ৰব্লেমটো ক'ত হৈছে হোৱাটছ ৰং উইথ পিপল মানে কোনো সাৰি নাযায় আৰু বহুতে বহুত কথা কয় চুটি কাপোৰ বয়সৰ কথা কয় কিন্তু এইবিলাক কথা আচলতে একদম বেছলেছ কোনো লজিক নাই আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে এই কথাবিলাক কৈ মেলি মানুহে যিসকলে কয় তেওঁলোকে আচলতে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰে আমাৰ মাজত আৰু এই ক্ষেত্ৰত প্ৰুভ হৈ গ'ল অলৰেডি এইবিলাকৰ ঊৰ্ধত তাৰমানে যে সৰু ছোৱালী এতিয়া চাওক এগৰাকী শিশুৰ পৰা আদি কৰি বৃদ্ধলৈকে চুটি কাপোৰ পিন্ধাৰ পৰা আদি কৰি হিজাব পিন্ধালৈকে সকলোৰে লগতেই এই ধৰণৰ কামবিলাক হৈ আছে আৰু মই ভাবোঁ যে প্ৰত্যেক দিনাই আমি ভয়ত জীয়াই থাকিবলগীয়া হৈছে এতিয়া মানে ঘৰৰ পৰা ফোন আহিলেও খালি এইটোৱে কওক ক'ত আছা কাৰ লগত আছা কাৰণ আমিও জানো সকলো পুৰুষ তেনেকুৱা নহয় কিন্তু কোন পুৰুষ অসুৰক্ষিত বা কোনজন পুৰুষ অসুৰক্ষিত সেইখিনি কথা আমি কোনো ক'ব নোৱাৰোঁ আৰু যিমান কেছেছ দেখিছোঁ যিমান ঘটনা দেখিছোঁ প্ৰায়ভাগ কথাত এটা কথাই অনুভৱ কৰোঁ যে নিজৰ লগত কানেকশ্যন থকা মানুহৰ মাজত বেছিয়ে হৈ আছে এই ধৰণৰ ঘটনাবিলাক গতিকে কেলকাতা হওক দিল্লী হওক অসম হওক বা য'তেই হওক এই ঘটনাবিলাক কমিব লাগে আৰু এই শাস্তি পাইছে ভাল লাগিছে বাৰু আমাৰ সকলোৰে ভাল লাগিছে শাস্তি পোৱাই মানে আজি ৰাতিপুৱাৰ যি ঘটনা হ'ল ভাল লাগিছে কিন্তু সেইটোৱে শেষ নহয় মই ক'ব বিচাৰিছোঁ এইটো যে এগৰাকী বৰ এটা বেয়া কমেণ্ট কৰিছে এই মানুহজনো কিন্তু ধৰ্ষণকাৰীৰ নিচিনাই কাম কৰিছে দ্য ৰেবিট X0.2 কি কাৰণে ধৰণৰ কথাবিলাক লিখে বাৰু এই যে ডিজিটেলি যে আমাক কিবা কিবি লিখে সেই বস্তুবিলাকো কিন্তু ওৱান কাইণ্ড অফ abuse আৰু এই ধৰণৰ মানুহবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগিব আৰু এই মানুহখিনিৰ চেঞ্জ কেনেকৈ আনিম মানে এই মেণ্টেলি ইটছ অল এবাউট মাইণ্ডছেট মই সিদিনাও কৈছোঁ মাইণ্ডছেটটো চেঞ্জ কৰা সময় আহি পৰিছে আৰু ইমান বছৰৰ স্বাধীনতাৰ পিছতো আজি আমি ভয় খাই থাকোঁ ক'ত ৰাতি অকলে যাবলৈ ভয় লাগে স্কুল কলেজত অকলে যাব ভয় লাগে আমি অনুষ্ঠান কৰিবলৈ অকলে যাবলৈ ভয় লাগে মানে অনবৰত ভয়তেই জীয়াই থাকিম নেকি এই কথাখিনি এইটো ব্যৱস্থা এই দায়িত্বটো কোনে ল'ব মই বুজি নাপাওঁ মই নাজানো মোৰ ওচৰতো চলিউশ্যন নাই যে মানুহখিনিৰ মেণ্টেলিটি কেনেকৈ চেঞ্জ হ'ব কিন্তু দিছ ইজ অল এবাউট মেণ্টেলিটি আমি যিমান আজি মানুহ এগৰাকী ধৰ্ষণকাৰী ধৰা পৰিছে শাস্তি পাইছে কাইলৈ আকৌ হৈ আছে নহয় গতিকে এইটো হৈয়ে থাকিব হৈয়ে আছে এইটো চেঞ্জ কেতিয়া হ'ব যেতিয়া আমাৰ সমাজ ব্যৱস্থাৰ মাইণ্ডছেটটো চেঞ্জ হ'ব আৰু সেইটো মই ভাবোঁ যে প্ৰাইমেৰী চলিউশ্যন ইজ এডুকেশ্যন বাৰু সেইটোতো সকলোৱে জানোৱে
আপোনালোকে ভাবকচোন কেনেকেনো চেঞ্জটো আনিব পাৰোঁ মাইণ্ডছেটটো কেনেকৈ চেঞ্জ হ'ব এই কেইজনমান পুৰুষৰ কাৰণে গোটেই এণ্টায়াৰ গোটেই পুৰুষৰ জাতিটোৰ ওপৰতে বদনাম যি আমি বা দিয়া যায় সেইটোতো সত্য নহয় আমি জানো যে সকলো পুৰুষ তেনেকুৱা নহয় কিন্তু যিসকলে এই কামবিলাক কৰি আছে সেই কামবিলাকৰ শুধৰণি কেনেকৈ হ'ব এইটো ডেফিনেটলি মাইণ্ডছেট চেঞ্জ কৰিব লাগিব এই কথাবিলাক আচলতে আমি আলোচনা কৰিবৰ হ'ল আৰু স্কুল হওক কলেজত হওক শিক্ষক শিক্ষয়িত্ৰী বা অভিভাৱকসকল পেৰেণ্টছসকল সৰুৰে পৰা আমাক যি শিক্ষা দিয়ে সেইটোৰ ওপৰত বৰ বেছি মনোযোগ দিয়াটো দৰকাৰ সেইখিনি কথাই মই আচলতে বহুত মনটো মোৰ কিবা কিবি লাগি আছিলে সেইবাবে মই ক'লোঁ যি কি নহওক বিং এন আৰ্টিষ্ট এগৰাকী আৰ্টিষ্ট হিচাপে আমি আমাৰ কৰ্ম কৰিবই লাগিব আৰু দ্য শ্ব' মাষ্ট গ' অন গতিকে মোৰ আজিৰ দিনটিত এটি কৃষ্ণ ভজন আচলতে মুক্তি দিয়াৰ কথা আছিলে আৰু যিহেতু জন্মাষ্টমী মই জন্মাষ্টমী প্ৰাক্ষণত মই ভগৱান শ্ৰীকৃষ্ণক এটা কথাই মানে মই প্ৰাৰ্থনা জনাইছোঁ যে এই ধৰণৰ মানসিকতাবিলাক যি মানৱ জাতিৰ মাজত আহিছে বা আগৰ যুগ যুগ ধৰি চলি আছে এই কথাখিনি নাইকিয়া কৰক মানুহখিনিক বুদ্ধি দিয়ক ভাল কথা মানে মগজুলৈ আনক সেই কথাখিনি মই প্ৰাৰ্থনা জনাই মই মোৰ ফালৰ পৰা এটি কৃষ্ণ ভজন আজি মুক্তি দিছোঁ মোৰ ইউটিউব চেনেলত উপলব্ধ আখিয়া হৰি দৰ্শন বুলি সেই গীতটি আপোনালোকে শুনিব ইতিমধ্যে আপোনাক নলবাৰীত দেখিছিলোঁ ইয়ৰ অৰা ইজ ডিফাৰেণ্ট থেংক ইউ মই আপোনাৰ ড্ৰয়িং এখন আঁকিছিলোঁ আপুনি ৰেছপন্স দিয়া নাই কাঞ্চন দেউকা মই চাম বাৰু দেই ৰ'ব পিন কৰি থৈছোঁ কমেণ্টটো মই চাম বা তোমাৰ হেয়াৰ ফল নহয় নেকি বহুত হেয়াৰ ফল হয় মোৰ বৰ্তমান বাৰিষাত খুব চুলি সৰে বুলি কয় যে এইবাৰতো মই গোটেইখন মোৰ নাইকিয়াই হৈ গৈছিলে চুলি কিন্তু আকৌ আহিলে যেনিবা তেল চেল লগালোঁ কিবা কিবি কৰিলোঁ বহুত চুলি সৰিছিলে সৰে মানুহে হয় সৰিবই চুলি গতিকে এটি গীত কৃষ্ণ ভজন আখিয়া বুলি মোৰ মুকলি হৈছে মোৰ ইউটিউব চেনেলত উপলব্ধ আপোনালোকে শুনিব হয়তো এই যিমান ডিষ্টাৰ্বেঞ্চেছবিলাক ঘটি আছে বা যিমান আমি ডিষ্টাৰ্ব মেণ্টেলি আমি যিমান অশান্তিত ভুগি আছোঁ এই ভজনটোৱে কিছু আপোনালোকক সকাহ দিব বুলি মোৰ বিশ্বাস আৰু ছেকেণ্ডলি আৰু এটা খবৰটো এইটো যে কাইলৈ 25 আগষ্টটো যিসকলে মোক জানে যিসকলে মোক ফ'ল' কৰিছে বা মোৰ জীৱন যাত্ৰাটো মোৰ সংগীতৰ যাত্ৰাটো জানে ফ'ল' কৰিছে তেওঁলোকে নিশ্চয় গম পাব যে অহাকালি ডেটটো মোৰ কাৰণে অকণমান বিশেষ 25 আগষ্ট এইটো কেইবাটাও ৰিজন আছে 2018 চনত সুইডিয়ানা মুক্তি হৈছিলে 25 আগষ্ট আৰু তেতিয়াৰে পৰা এই ডেটটো মই সদায় চেলিব্ৰেট কৰি আহিছোঁ কাৰণ সেই ডেটটো সেই তাৰিখটোতেই মোক আপোনালোকে বৰ বেলেগ ধৰণৰ জীৱন এটা দিলে তেতিয়াৰ পৰা মোৰ জীৱনটো অকণমান হ'লেও সলনি হৈ গ'ল আৰু ছেকেণ্ডলি তাৰ পাছত 2 বছৰ পাছত এক্সেক্টলি 2020 25 আগষ্টত আৰু এটি গীত যিটো গীত মোৰ আটাইতকৈ প্ৰিয় জুবিন দাৰ মোৰ কণ্ঠত ভবাই নাছিলোঁ সেই গীতটি মুক্তি পাইছিলে মই সেই তাৰিখটোতে মুক্তি দিছিলোঁ যিহেতু মোৰ কাৰণে বিশেষ বেলেগ একো কাৰণ নাই আৰু এটা কাৰণ আছে কাৰণটো মই এনেকুৱাকৈ ক'বলৈ অকণ বেয়া পাইছোঁ ৰাজহুৱাকৈ বাৰে বাৰে আগতে কৈছিলোঁ কিছু সংখ্যকে জানে মোৰ এগৰাকী প্ৰিয় ভণ্টি তেখেত সেই দিনটিত আচলতে আমাক এৰি থৈ গুচি গৈছিলে 2020 চনত ক'ভিড হৈছিলে তেওঁৰ কিন্তু তেওঁ মোৰ লগতে আছে বাৰু সদায় তেওঁ মোৰ লগতে থাকে মোক খুব ভাল পাইছিলে আৰু তেওঁৰ মানে গতিকে বহুতকেইটা কাৰণত 25 আগষ্ট ডেটটো মোৰ জীৱনত এটা বিশেষ ডেট আৰু 2020ৰ পাছত 2022ত আকৌ মই এটি গীত ৰিলিজ কৰিছিলোঁ এটি পল ৰোৱানা তেনেকৈ 2 বছৰ মূৰে মূৰে মই 25 আগষ্টত কিবা কিবি দিয়ে আছোঁ
আকৌ 2 বছৰৰ পাছত 2024 চনত আমাৰ ফাইনেলি অৱশেষত কাইলৈ দিনটোত আমি আন এটি গীত মুক্তি দিম গীতটি যোৱাৰ কথা আৰু এই যোৱাৰ কথা গীতটিৰ বিশেষত্ব এইটো যে 2020 চনৰ 25 আগষ্টত যি গীত আমি মুকলি কৰিছিলোঁ ভবাই নাছিলোঁ সেই সেম টিম এজন দুজনৰ বাহিৰে বাকি গোটেই আমাৰ টিমটো একেটাই আমি সেই একেটা টিম মেম্বাৰ কাম কৰি পেলাই আমি আন এটি গীত আপোনালোকৰ বাবে লৈ আহিছোঁ গীতটি যোৱাৰ কথা সেই গীতটি কাইলৈ মুকলি হ'ব মুক্তি পাব ভিডিঅ'ৰ সৈতে ভিডিঅ' শ্বুটিং আমি এবাৰ অকমান প্ৰাইভেটলি কৰিলো নহলে ৰাইজে গমেই পাই যায় খুব দৌৰাদৌৰিকে কৰিছে আচলতে তাৰিখটো ওচৰ চাপিল কাৰণে আমি বহুত দৌৰাদৌৰিকৈ কৰিবলগীয়া হ'ল এটলাছ ক্ৰিয়েশ্যনৰ নিবেদনত যোৱাৰ কথা মোৰ আৰু নীলদাৰ কণ্ঠত নীল আকাশ নীলদা আৰু মোৰ কম্বিনেশ্যনটো ৰাইজে খুব ভাল পায় যেনেকৈ জুবিনদা আৰু মোৰ কণ্ঠত ৰাইজে খুব ভাল পায় ডুৱেট গীতসমূহ তেওঁ আমাৰ দুজনৰ গীতো তেওঁ ৰাইজে ভাল পায় সেইবাবে নীলদা আৰু মই এবাৰ লৈ আহিছোঁ আপোনালোকৰ বাবে এটলাছ ক্ৰিয়েশ্যনৰ নিবেদনত যোৱাৰ কথা কাইলৈ মুক্তি পাব আৰু গীতটি মোৰতো খুব ভাল লাগিছে অনুপম কোঁৱৰ আগতেও ভবাই নাছিলোঁ যিগৰাকীয়ে সংগীত কৰিছিলে তেওঁৱে সংগীত কৰিছে লিখিছে পাকলু চেতিয়া বৰ ধুনীয়া লিখিছে আৰু ভিডিঅ' টিমটো অলমষ্ট একেটাই ভিডিঅ'গ্ৰাফাৰজন আগতে অৰিন্দম আছিলে এইবাৰ চন্দ্ৰ প্ৰণৱ ভৰালী আছিলে এইবাৰো প্ৰণৱ ভৰালী আছে উইথ এ নিউ এক্টৰ এজ ইউজুৱেল মোৰ ভিডিঅ'ত মই সদায় এজন নতুন মুখ এষ্টাব্লিছ কৰিবলৈ মই চেষ্টা কৰোঁ আৰু এইবাৰো তেনেকুৱাকৈ কিবা এটা পৰিকল্পনা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব গতিকে এইখিনি কথাই মোৰ ক'বলগীয়া আছিলে আপোনালোকক নতুন যিটো ভাজন ইতিমধ্যে মুক্তি পাইছে আপোনালোকে শুনিব বুলি আশা কৰিছোঁ অকণমান ক্লাছিকেল বেছড হয় মই তেনেকৈ ফুল ক্লাছিকেল কৰা নাছিলোঁ মানে ৰেকৰ্ড কৰা নাছিলোঁ ইউটিউবৰ কাৰণে বা অডিঅ' প্লেটফৰ্মছৰ কাৰণে এইখিনি মই এইবাৰ মোৰ চাগে এইটো প্ৰথম হ'ব প্ৰফেচনেলি মোৰ খুব ভাল লাগিছে আৰু সংগীত কৰিছে পল্লৱে ভজনটো ট্ৰেডিশ্যনেল লিৰিক্স হয় ট্ৰেডিশ্যনেল কম্পজিশ্যন হয় বাকী সংগীত এৰেঞ্জমেণ্ট পল্লৱে কৰিছে গতিকে এইখিনিয়ে কথা মোৰ ক'বলগীয়া আছিলে আৰু যিখিনি কথা আৰম্ভণিতে কৈছোঁ ধৰ্ষণৰ বিষয়ে সেই কথাখিনি সকলোৱে অকণ ভাবিবচোন বাৰু মানে বৰ ডিষ্টাৰ্ব হৈ আছোঁ মানে কিয় কেনেকৈ কি ভাবি পেলাই এগৰাকী শিশু মানে সাৰি নাযায় সেইটো মই ভাবি পেলাই অবাক হৈ পৰিছোঁ মানে 3 বছৰ 4 বছৰ 5 বছৰ 8 বছৰ মই বুজি নাপাওঁ আৰু অসমৰ নিচিনা আসলে অসমীয়া সমাজখন এনেকুৱা নাছিলে বাকী ভাৰতবৰ্ষৰ কথা বাৰু মই নকওঁৱে বৰ্তমান অসমৰ কথাই পাতিছোঁ যেনিবা অসমৰ পৰিৱেশটো এনেকুৱা নাছিলে সমাজ ব্যৱস্থাত মানে ডাঙৰক সন্মান কৰা এটা আমাৰ বৰ ডিগনিফাইড কমিউনিটি হয় অসমীয়া সমাজখন এই ডিগনিফাইড সমাজখনত কাৰ প্ৰভাৱ পৰি আকৌ এই ধৰণৰ কাণ্ডবিলাক হ'বলৈ ধৰিছে সেই বস্তুটো বৰ চিন্তনীয় এই ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়াও বহুত আছে মই ভাবোঁ কিছুমান এনেকুৱা এডুকেশ্যনেল কেম্পছ বা কিছুমান এৱেৰনেছ কেম্প আমি আমাৰ গাঁৱে ভূঞে বিয়পাব লাগিব লগতে চৰকাৰ বুলি গালি পাৰি থাকিলেও নহ'ব আমি আমাৰ নিজৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগিব এণ্ড ইট ষ্টাৰ্টছ ফ্ৰম জেণ্ডাৰ ইকুৱেলিটি মানে যিটো ইকুৱেলিটিৰ কথা কোৱা হয় জেণ্ডাৰ ইকুৱেলিটি পুৰুষ মহিলা সমান যে আমি চিঞৰি থাকোঁ ফিজিকেলি সমান হ'ব নোৱাৰে কাৰণ ভগৱানে তেনেকৈ আমাক সৃষ্টি কৰাই নাই কিন্তু মেণ্টেলি ইম'চনেলি আমি সমান অধিকাৰ যে বিচাৰোঁ আৰু এই কনচেণ্টৰ কথা যিটো আহি পৰে সেই বস্তুটোত গুৰুত্ব দিয়াটো যে কিমান ইম্পৰ্টেণ্ট সেইটো প্লিজ মই অনুগ্ৰহ কৰিছোঁ আপোনালোকতো শিক্ষিত হয় যিসকল শিক্ষিত সঁচা অৰ্থত তেওঁলোকে নিজৰ লগতে আন 10জনক আহকচোন শিকাওঁ সেই কথাখিনি আৰম্ভণিতে আমি এটলিষ্ট এজনক চেঞ্জ কৰোঁ আহকচোন এজন বা দুজনক চেঞ্জ কৰিলে এটা ডাঙৰ কমিউনিটি আমাৰ অসমীয়া কমিউনিটি চেঞ্জ হ'ব তাৰপিছত লাহে লাহে ভাৰতবৰ্ষ চেঞ্জ হ'ব প্ৰথমতে আহকচোন আমি আমাৰ অসমীয়া সমাজখন চেঞ্জ কৰোঁ সেই কথাখিনি আচলতে মোৰ বিৰাট বেছি ডিষ্টাৰ্ব শান্তি দি আছে মোক কালিৰে পৰা আৰু থাকিব নোৱাৰি মই আচলতে লাইফটো গোটেই কথাখিনি উলিয়াই দিছোঁ আৰু মই আশা কৰিছোঁ যে ইয়াতে কিমানজনে মেছেজ কৰিছে ভাল পোৱা এটি নাম সাধাৰণ
ওমেনৰ জেগাত অভদ্ৰ ৰিলছ বনোৱা সকলৰ ৰেপ হ'ব লাগে এইটো কেনেকুৱা ধৰণৰ কথা ক'লে বাৰু আপুনি ইটছ নিবিৰ হিয়াৰ এইটো কেনেকুৱা কথা ক'লে কেনেকৈ ক'ব পাৰে আপোনালোকে এইবোৰ কথা কেনেকৈ পাৰে মানে আপোনাৰ ঘৰখনততো মা আছে বাইদেউ আছে ভণ্টি আছে হয় নহয় এই কথাবিলাক কেনেকৈ ক'ব পাৰে আপোনালোকে এইটো যে আপুনি কমেণ্ট কৰিছে দিছ ইজ অলছ' আ ডিজিটেল ৰেপ কালচাৰটোৱে বন্ধ হ'ব লাগে ইয়াতে কাৰ ৰেপ হ'ব লাগে কাৰ হ'ব নালাগে এইটো কোৱাটোৱে অনুচিত সেই কথাটোকে কৈ আছোঁ মই দিছ ইজ ডিছকাষ্টিং দেই আচৰিত পাইছোঁ কেনেকৈ আপোনালোকে অপেনলি কেনেকৈ লিখি দিব পাৰে যদি অপেনলি লিখি দিছে তেতিয়াহ'লে আপোনালোকৰ মানসিকতাৰ ভিতৰত সোমাই আছে এইবোৰ কথা নেকি সঁচাকৈ মানুহক ভয় লাগে পিংকি তুমি ঠিকেই কৈছা মানুহক ভয় লাগে আজিকালি মানুহক ভয় লাগে বহুত ভয় লাগে প্ৰতিটো খোজ দিবলৈ ভয় লগা হ'ল আজিকালি এই কথাবিলাক অসমত নাছিলে কিয় জানো হ'ল মই সেইটো বুজি নাপাওঁ গান গাবলৈ দি আছে গান গোৱাৰ কোনো মানসিকতাই নাই একেবাৰে মন চন বেয়া টোটেলি ননচেন্স প্লিজ পোষ্ট হিজ কমেণ্ট মই তেখেতৰ মুখখনো মই চাব বিচৰা নাই গতিকে তেওঁ কমেণ্টটো মই নুচোৱেই তাৰমানে নাজা গুচি গ'ল সেইটো কমেণ্ট গতিকে এই ধৰণৰ মানুহবিলাক চিনাক্ত কৰক আমাৰ ওচৰে পাজৰে বহুত তেনেকুৱা মানুহ ঘূৰি আছে যিসকলে বহুত প্ৰগ্ৰেছিভ দেখায় কিন্তু তেওঁলোকৰ আঁৰত এজন বেলেগ পাখণ্ড লুকাই থাকে পশু বুলি নকওঁ কাৰণ এনিমেলছ পশু মানে জন্তু বহুত ওপৰত মানৱ শ্ৰেষ্ঠ কি জীৱশ্ৰেষ্ঠৰ কথাটো ক'বলৈ লাজ লগা হ'ল দীপু পাৰিলে তুমি এটা নেমু টেঙা আৰু জলকীয়া এটা ওলমাই ল'বা নহ'লে মুখ লাগিব পাৰে বাৰু আজিকালি আমি ক'ৰবাত গ'লে বহুত ভাবি চিন্তি যাব লগা হৈছে বা অকলে যোৱাটো নাযাবাও অকলে যি পৰিৱেশ হৈছে অকলে নাযাবাও বিদুস্মিতা বৰা বা আপুনি কিয় মানে থেংক ইউ এইবোৰ ইনচিডেণ্ট আৰু নিউজবোৰ ফ্ৰাষ্ট্ৰেটিং হয় বহুত কনষ্টেণ্টলি ইনষ্টা ফিডত আহি আছে এক্সেক্টলি বহুত ফ্ৰাষ্ট্ৰেটিং হয় কলা ফুটটো ডাঙৰকৈ ল'ম বাৰু দিয়ক আজি থাকক তেনেকৈ আপোনাৰ ভইচটো ভাল লাগে ধন্যবাদ এনিৱে বেয়া কথাবিলাক পাতি থাকিলে সকলোৰে মনবোৰ বেয়া হ'ব বেয়াবোৰ নাইকিয়া হওক তাকে কামনা কৰিছোঁ চিন্তাবোৰ ভাল হওক প্ৰগ্ৰেছিভ সঁচা অৰ্থত প্ৰগ্ৰেছিভ হওক বহল হওক চিন্তাবিলাক সেই কামনা কৰিছোঁ আৰু আমি সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব নহ'লে অসম হৈ নাথাকিব প্ৰতিবাদটো কৰিম বাৰু প্ৰতিবাদ মানুহে ৰাইজে কৰি আছে কিন্তু প্ৰতিবাদটো সলিউশ্যন নহয় মোৰ কথাটো হৈছে সেইটো আমি মানুহক সঁচা অৰ্থত শিক্ষিত হ'ব লাগিব তাৰমানে জানিব লাগিব প্ৰগ্ৰেছিভ হ'ব লাগিব মেণ্টেলিটি চেঞ্জ হ'ব লাগিব সেইটো কেনেকৈ হ'ব মই নিজেও 100% নাজানো আপোনালোকক মই ক'ব নোৱাৰোঁ যে এইটো কৰিলে চেঞ্জ হ'ব আমি এটলিষ্ট আমাৰ ওচৰত থকা এজন ব্যক্তিক আমি চেঞ্জ কৰিব পৰাকৈ আমি কথাখিনি শিকাব পাৰোঁ বা যিসকল এটলিষ্ট মেচিয়ৰ্ড হয় সেই কথাখিনি মেইনটেইন বেলেঞ্চ ডেইলি লাইফষ্টাইল ডেটছ অল থিংক অলৱেজ পজিটিভ নেগেটিভিটি অট'মেটিকেলি গো আউটছাইড আচলতে শিক্ষা এডুকেশ্যন ইজ দ্য কি মই ভাবোঁ আৰু বহুতো থাকিব বহুতো
সমাধান থাকিব, সমাধানৰ স্থল থাকিব। সেই কথাবিলাক যিসকল এক্সপাৰ্টছ হয় তেওঁলোকক অনুগ্ৰহ কৰিছোঁ তেওঁলোকে আগবাঢ়ি আহক, আমাক কওক সমাজৰ ব্যৱস্থাটোনো কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। আমি সকলোৱে কৰি, আমি যিসকল আছোঁ ইয়াতে আচলতে 90% মানুহ ভালেই হয়। এই যে 10% লোক ওলাই আহি পেলাই যিখিনি কাম কৰিছে তেওঁলোকৰ কাৰণে গোটেই মানৱ জাতিটো কলংকিত হৈ পৰিছে। গতিকে সেই 10% মানুহক আমি কেনেকৈ চেঞ্জ কৰোঁ সেই কথাখিনি আচলতে আমি আলোচনা কৰিব লাগিব। বা আপুনি সৰ্বাগুণ সম্পন্ন হয়। লক্ষ্মী বৰা, প্লিজ গান এটা গান। তোমাৰ চুলিখিনি আজি বৰ মৰম লাগিছে। মই নিজে বান্ধিছোঁ বেনি। কানৈ কলেজত গৈ আছোঁ, কানৈ মহাবিদ্যালয়লৈ গৈ আছোঁ। তেওঁলোকে 4 বজাত সময় দিছিলে, কিন্তু তেওঁলোকৰ কোনো খা খবৰ নাই। মই বোলো লাইভকে কৰোঁ, কথাখিনি পাতো, ফ্ৰাষ্ট্ৰেশ্যনবোৰ উলিয়াওঁ, সেইকাৰণে আহিছোঁ। ছেক্স এডুকেশ্যন, অফক'ৰ্ছ ছেক্স এডুকেশ্যন ইজ এ মাষ্ট। কি আছিল তেখেতৰ নামটো, গুচি গ'ল নহয়। जब तक डिप्लिना रहेगा तब तक दुनिया रहेगा बोले কি হ'ব। উচিত শাস্তি দিব লাগিব চেঞ্জ কৰিবলৈ হ'লে। হয়, উচিত শাস্তি দিব লাগিব, কেপিটেল পানিছমেণ্ট। এতিয়া আজি ল'ৰাজন ঢুকাই থাকিলে ৰাতিপুৱা, তেওঁক পানীত পৰি ঢুকোৱাৰ যিটো নিউজ আমি পাইছোঁ, লাগে বা যি এনকাউণ্টাৰে হওক বা যিয়ে হওক, সেইটো ভালেই কথা। সেইটো এচামে ভয় খাব যে নাই এইটো কাম কৰিলে আমাৰ এনেকুৱা এটা গতি হ'ব। কিন্তু আপুনি ভাবেনে যে সেইটোৰে শেষ হ'ব? সেইটোৰে শেষ নহয়। কাৰণ কি এনেকুৱা এনকাউণ্টাৰ বা এনেকুৱা শাস্তি বহুত ৰেপিষ্টে পাইছে ইতিমধ্যে হিষ্ট্ৰী অফ ইণ্ডিয়াত, কিন্তু তাৰ পিছতো চেঞ্জ নাই হোৱা ন। আজি 78th ইণ্ডিপেণ্ডেঞ্চ নেকি, মই একদম পাহৰি গৈছোঁ। আই এম ৰিয়েলি চৰি যদি মই ভুল কৈছোঁ। ইমান কেইবছৰ পিছত এতিয়াও যদি মানুহে ভয় খোৱা নাই, তেতিয়াহ'লে ছামথিং ইজ চিৰিয়াছলি ৰং ইন আৱাৰ মাইণ্ডছেট। গতিকে ইটছ অল এবাউট ইয়'ৰ মেণ্টেলিটি, আপুনি কেনেকৈ চিন্তা কৰে। এই যে পেট্ৰিয়াৰ্কি যিটো আমাৰ ছ'চাইটি, আমাৰ সমাজত আছে, এটা মেইল ডমিনেন্স কথাটো, এই যে ছোৱালী মানুহক অবজেক্টিফাই কৰে, ফিমেইলছ অবজেক্টিফিকেশ্যন, সেই কথাবিলাক নাইকিয়া হ'ব লাগিব। সেই কথাবিলাক নাইকিয়া হ'লেহে কিবা এটা হ'ব, নহ'লেতো মই কোনো আশাই দেখা নাই। হাঁহি এটা মাৰি দিয়া আৰু পলিটিক্স বেছি হয় ইণ্ডিয়াত। পলিটিক্স, ইটছ নট এবাউট পলিটিক্স। এইটো ৰাজনীতিৰ ঊৰ্ধত হয় আচলতে। আজি বৰ মৰম লাগিছে, এনেদৰে সদায় পোহৰ হৈ থাকক। ধন্যবাদ। বা আজিকালি কোনোৱে ছেফ নহয় জানেনে, ল'ৰা কি ছোৱালী কি ডেফিনেটলি ল'ৰাও ছেফ নহয়। আৰে কিমান পুৰুষ এবিউজ হয়, কিমান পুৰুষৰ ধৰ্ষণ হয়, সেইটো আমি সদায় আজি ৰাতি দিনে শুনিয়ে থাকোঁ। মই নাৰী পুৰুষৰ কথা ক'বলৈ অহাই নাই। মানৱ জাতি, মানুহ হিচাপে আমি কিমান ছেফ। উই আৰ নট লিভিং উইদাউট ফিয়াৰ, স্পেচিয়েলি ফিমেইলছ। পুৰুষো আছে, ন' ডাউট। ইয়াতে আকৌ আপোনালোকে সেই পইণ্টটো নানিব যে অকল নাৰীৰ কথা কিয় কৈ থাকে, পুৰুষৰ কথা কিয় নকয়। অকণমান প্লিজ সেই কথাবিলাক নানিব ইয়াত। এতিয়া মই ক'ব বিচাৰিছোঁ, আমি মানুহ হিচাপে আমি ছিকিউৰ্ড নহয়, ছেফ নহয়। সেই কথাখিনি আমি সলনি হোৱাটো আমাৰ কাৰণে বৰ জৰুৰী। নট অল মেন বাট মেন, ডেফিনেটলি 100%। এটা ছাইডৰ পৰা পুলিচে ভাল কাম কৰিছে, সেই ছোৱালীজনী অলপ হ'লেও জাষ্টিছ পাইছে, পাব। কিন্তু আগলৈ যে নহ'ব সেইটো গেৰেণ্টি কোনে ল'ব? সেই কথাখিনিহে মই কৈ আছোঁ। নবডি আণ্ডাৰষ্টেণ্ড মাই ফিলিংছ। এনকাউণ্টাৰ নহয়, আমাৰ ছ'চাইটিখনত থকা এনেকুৱা মাইণ্ডৰ মানুহক ওলাই আনি গুড শিক্ষা দিয়া। হয়, সেইটোৱে শিক্ষা। আপুনি মডাৰ্ণ ড্ৰেছৰ ওপৰত কি ভিউ ৰাখে? মডাৰ্ণ ড্ৰেছ অৰ্থটো প্ৰথমতে মোক বুজাই দিয়ক, তাৰপিছত মই আপোনাক এইখিনি কথা উত্তৰ দিম। মডাৰ্ণ ড্ৰেছ, হোৱাট ইজ মডাৰ্ণ ড্ৰেছ?
সেইটো মোক কওক মানুহ এগৰাকী শাৰী পিন্ধিলেও মডাৰ্ণ হয় এগৰাকী বোলে চুটি কাপোৰ পিন্ধিছে টাইটছ পিন্ধিছে তেতিয়াও মডাৰ্ণ হ'ব চিন্তাৰে মডাৰ্ণ হওক কাপোৰেৰে নুচুখিব এইবিলাক আউটডেটেড দিছ ইজ কি ক'ম মানে ভাষাই নাই ঊৰ্ধত হয় এইবিলাকৰ ঊৰ্ধত কাৰণ এইবিলাক গোটেই চৰকাৰ কৰিলে গোটেইবোৰ নাইকিয়া কৰি পেলাই যিবোৰ ধৰ্ষণৰ কথা আমি শুনি আছোঁ এইবিলাক গোটেই ঊৰ্ধত গৈ পেলাই তেওঁলোকে গোটেই ডেফিনেশ্যনটোৱে সলাই দিলে ন বা মই ডিগবৈৰ পৰা চাই আছোঁ আপোনাৰ কাৰণে ল'ৰাবোৰ কিয় ইমান পাগল আপুনিতো বহুতৰ ক্ৰাছ হয় ধন্যবাদ বাৰু ধন্যবাদ কিন্তু কথাটো হ'ল যে আমি ঠিক আছে বাৰু ক্ৰাছ এইবিলাক ভাল লাগিছে বাৰু ঠিকে আছে শুনি ভালেই লাগে কিন্তু মূল কথাবিলাকৰ পৰা প্লিজ আঁতৰি নাযাব মই এইখিনিতে এটা কথাই ক'ম যে যিসকল ব্যক্তিয়ে মোক অকণমান হ'লেও ভাল পায় সন্মান কৰে তেওঁলোকক মই পাৰ্চনেলি ব্যক্তিগতভাৱে মই আপোনালোকক কৈছোঁ যে প্লিজ আহকচোন কিবা এটা আমি চেঞ্জ আনিবলৈ চেষ্টা কৰোঁ লেটছ এডুকেট পিপল লেটছ স্প্ৰেড এৱেৰনেছ আপোনালোকে এজন দুজন আপোনাৰ ওচৰত থকা আশে পাশে থকা এজন ব্যক্তিক চেঞ্জ কৰিবলৈ চেষ্টা কৰক তেতিয়া চাগে কিবা এটা হ'ব বাকী মূল কথাবোৰৰ পৰা আমি ডাইভাৰ্ট নোহোৱা হওক মূল কথাটো হৈছে যে উই নিড চেঞ্জ এজ এ হিউমেন বিং ফিমেল বা মেলৰ কথা কোৱা নাই এজ এ হিউমেন বিং উই নিড টু ফিল ছেফ দিছ ইজ দ্য বেচিক ৰাইট আমাৰ সকলোৰে এইটো বেচিক ৰাইট হয় আজিকালি মানুহৰ শিক্ষা ঠিকেই আছে কিন্তু জ্ঞান নাই এক্সেক্টলি পল্লৱী কাশ্যপ মানুহ আজিৰ দিনত মানুহ হৈ থকা নাই একেবাৰে থকা নাই যিবোৰ কাণ্ড শুনি আছোঁ দেখি আছোঁ তাৰ পাছতে আচলতে লাজ লগা হৈছে সেইটো কথাই ওলাই মুখৰ পৰা কোৱা গৈছোঁ মোৰ আহিলে কলেজৰ পৰা মানুহ আহিছে ছোৱালীক ছেভ কৰিব নালাগে নিজৰ ল'ৰা ভাই হাজবেণ্ডক এনেকুৱা কামৰ পৰা আঁতৰাব লাগে হয় First, we should change the mindset of people of our nearby surroundings and education is not through a piece of paper of degree but through way of thinking and feel korisu ki kom dim Queen Bora exactly tumi thike koisa sex education is very very important aru it's to sex education not consensual to consent or কনসেপ্ট সেই কনসেপ্ট সেইবিলাক সেক্স এডুকেশ্যন সৰুৰ পৰা যেতিয়া দিয়া যায় তাতে আচলতে ইনক্লুডেড থাকে গতিকে এই ধৰণৰ শিক্ষাবোৰ এইটো শিক্ষাৰ ফাউণ্ডেশ্যনটোৱে হৈছে শিক্ষা মানে মানসিকতা চেঞ্জ কৰিবলৈ শিক্ষকতা বা শিক্ষাৰ পৰা জৰিয়তে বা সেক্স এডুকেশ্যন হওক বা এৱেৰনেছ এইখিনিৰ পৰা প্ৰথমতে আমাৰ ফাউণ্ডেশ্যনটো ঠিক হ'ব লাগিব সৰুৰে পৰা শিশু এজনৰ ল'ৰা হওক ছোৱালী হওক তাৰপিছত লাহে লাহে বস্তুবিলাক ব্যৱস্থাবিলাক লাহে লাহে চেঞ্জ হ'ব এটা আজি শাস্তি পাইছে ভাল লাগিছে জাষ্টিছ পাইছে ভাল লাগিছে কিন্তু কাইলৈ পৰহি কথাখিনি কোনে ঠিক কৰিব আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব নহয় সেই কথাখিনি কৈ আছোঁ ঠিক আছে মই বহুত বেছি দেৰি নকৰোঁ আমি এই বিষয়ে মোৰ ভাল লাগিছে বহুতে নিজৰ মতামত ৰাখিছে আৰু এই যে ফেচবুক ইনষ্টাগ্ৰামত খুব যে নেগেটিভ কমেণ্ট হোৱা দি থাকে যে আৰু আজিও দুটামান মই বিৰাট এবিউচিভ কমেণ্ট পাইছোঁ আপোনাৰ কিবা এটা চাব মন গৈছে বুলি কৈছে মই ৰাজহুৱাকৈ ক'ব নোৱাৰোঁ গতিকে এই ধৰণৰ কথাবিলাকৰ পৰা আমাক পৰিত্ৰাণ লাগে মানে ডিজিটেলি হওক ফিজিকেল ৱৰ্ল্ডত হওক এই কথাবিলাক খুব ডেঞ্জাৰাছ তাৰমানে খুবেই বেছি ভয়াৱহ হৈ পৰিছে মই এতিয়া এই মুহূৰ্তত এটা কথা ক'ব মন গৈছে যে সুৰক্ষিত থাকক ভালেই থাকক সকলোৱে কাৰণ চাৰিওফালে মনষ্টাৰ্ছ ঘূৰি আছে আপোন ভালে জগত ভাল গতিকে নিজকে সুৰক্ষিত ৰাখক কাণকো সুৰক্ষিত ৰাখক আপোনজনক আৰু লগতে আপোনাৰ যিখিনি জ্ঞান এই বিষয়ে এই জ্ঞানখিনি অকণমান বিয়পাবলৈ চেষ্টা কৰক সেইটোৱে কথা মই ক'ব বিচাৰিছোঁ আৰু ইমানবোৰ বেয়া কথা কৈছোঁ তাৰে মাজতে পুনৰবাৰ মই সোঁৱৰাই দিছোঁ যে আজি মই এটি কৃষ্ণ ভজন জন্মাষ্টমী আহি পৰিছেহি জন্মাষ্টমীৰ প্ৰাক্ষণত মই এটি কৃষ্ণ ভজন মুক্তি দিছোঁ মোৰ ইউটিউব চেনেলত
আখিয়া বুলি মোৰ এটি ভাজন গোৱাৰ বৰ হেঁপাহ আছিলে আগৰে পৰা আৰু সেই হেঁপাহটো আজি পূৰ হ'ল মোৰ দেউতাই বহুত বছৰৰ পৰা কৈ আছিল ভাজন গোৱা ফাইনেলি গৈ পেলাই অৱশেষত মই এটি পাপাৰ সপোনটো মই পূৰা কৰিলোঁ আৰু শুনিব আপোনাক অকণমান হ'লেও প্ৰশান্তি দিব শান্তি দিব আৰু কাইলৈ দিনটি বহুত বিশেষ 25 আগষ্ট যোৱাৰ কথা ৰিলিজ হ'ব বাকী কথাবোৰ কাইলৈ পাতিম কাইলৈ আকৌ লাইভ আহিম যদি পাৰোঁ আজিলৈ এইখিনিতে মই সামৰণি মাৰিছোঁ ভালে থাকক সুৰক্ষিত থাকক ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক এই সৰু সৰু কথাবিলাক আহকচোন আমি আকৌ এপ্লাই কৰোঁ নিজৰ জীৱনত যিবোৰ আমাৰ অসমীয়া সমাজত বৰ ডিগনিফাইড সমাজ আকৌবাৰ কৈছোঁ গতিকে এই কথাবিলাক আমাৰ আগৰে পৰা শিকোৱা হয় মা দেউতাই শিকাইছে আমাক আপোনালোককো শিকাইছে গতিকে এই কথাবিলাক আহক আমি প্ৰেক্টিকেলি আমি নিজৰ জীৱনত আনো ব্যৱহাৰ কৰোঁ আৰু সেইখিনি কথা আৰু বেলেগ কথা নকওঁ ভালে থাকক মই কানৈ মহাবিদ্যালয় যাব ওলাইছোঁ আমি আকৌ লগ পাম ধন্যবাদ থেংক ইউ